কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, সকলোৱে ভালে আছে, সকলোৱে ভালে থাকক, ভাল খাওক, সুস্বাস্থ্য বজাই ৰাখক। ময়ো ঈশ্বৰৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত ভালে ভালে আছোঁ। এতিয়া এই অলপতে কল্পনা বাইদেউৰ ভিডিঅ'টো চালোঁ। চোৱাত এটা কথা জানি খুবেই বেয়া লাগিছে। বেয়া লাগিবৰ বিষয়ে মানুহৰ মৃত্যু ক'ত কেনেকুৱা হয় কোনো নাজানে। গতিকে সদায় চাই বলিবা বাট কয় নহয়, বাচি খাবা জাগি শুবা, এটা বাক্য আছে অতি পূৰ্বৰ পৰা। সেই বাক্যটো সদায় হাতত ৰাখি চলি যাব লাগে। আৰু আজিকালি বাইকেই হওক, স্কুটিয়েই হওক, যিয়ে নহওক হেলমেট পিন্ধিব লাগে। তেওঁ বোলে হেলমেট পিন্ধা নাছিল যেন, সেই গতিকে তেওঁৰ হেনো মৃত্যু যোৱাকালিয়ে হ'ল। ইউটিউবাৰ আছিল। অৱশ্যে ভয় লগাৰ বিষয়ে অকল যে ইউটিউবাৰেই হ'ব এইটো কথা নহয়। হেলমেট ব্যৱহাৰ নকৰিলে, নলগালে সকলোৰে অকণমান অসুবিধা হয়। গতিকে অসমবাসী ৰাইজ, বিশ্ববাসী ৰাইজ হেলমেট ব্যৱহাৰ কৰিব। স্কুটিয়ে চলাক লাগিলে বাইকে চলাক, কেতিয়াও এইটো পাহৰি নাযাব। অলপ এইখিনিৰ পৰা আহোঁগৈ, তামোল এখন খাওঁ, খাই আহোঁগৈ বা কিবা এটা চাই আহোঁ, এইটো নহয়। তেতিয়াও হেলমেট লগাই যাব লাগে। আজিকালি কোনো যান বাহনৰ নিজকেওতো কণ্ট্ৰল কৰা টান নহয়। অন্য ফালৰ পৰা আহি পোৱা সকলো কণ্ট্ৰল কৰিবলৈ ঘপককৈ ওলাই গ'লে, অৱশ্যে ড্ৰাইভাৰ যিসকলে বাহন চলায় তেওঁলোকক দুখ নধৰোঁ। সন্মুখত আহি পালেতো নিজৰো বুদ্ধি নাইকিয়া হৈ যায়গৈ, কোনফালে ঘূৰাম, কোনফালে কি কৰিম, তেনেকুৱাতে পিছল খাই পৰিব লগা হয়। গতিকে মোৰ ফালৰ পৰা অনুৰোধ, সকলোকে বিনীতভাৱে অনুৰোধ কৰিছোঁ যাতে সকলোৱে হেলমেট পৰিধান কৰে। হেলমেটৰ অবিহনে কেতিয়াও আপোনালোকে বাইক আৰু স্কুটি চলাই যাব নালাগে। ইয়াকে কওঁ। মোৰ ভিডিঅ'টো ইমানতে সামৰি, কিবা যদি ভুল বকিছোঁ এতিয়া বেয়া কমেণ্ট নিদিব। বেয়া কমেণ্ট দিলেও মই আশীৰ্বাদ হিচাপেই ল'ম। আৰু এইটো বয়সত ভিডিঅ' বনাই পেলাই এইবোৰ কথা কিয় কৈছে বুলি ক'লোঁ। মুঠতে সেইটো মই নিজৰ যিটো প্ৰতিভা লুকাই আছে সেইটোতো সকলো ৰাইজৰ মাজত, অসমবাসী বিশ্ববাসী ৰাইজৰ মাজত অৱগত কৰিব মন যায়। কাৰণ কিহৰ কাৰণে মোৰ বেছি ইচ্ছা, মই ইণ্ডিয়া ঘূৰি আহিছোঁ না। গতিকে অসমখনটো বেলেগেই, ইণ্ডিয়া ঘূৰি আহিছোঁ। তেখেত আছিল যেতিয়া আৰ্মিয়া, সেইকাৰণে মোৰ মনটো আগতকৈ যদিও তেখেত চলি গ'ল, তথাপিও মই এই ভিডিঅ' বনাই নিজকে আনন্দ কৰি আছোঁ। ভুল নুবুজিব, লাইক আৰু শ্বেয়াৰ কৰিব। টাটা বাই বাই, থেংক ইউ।